সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 6 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। দিনৰ 7:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, ৰাত্ৰি 10:11 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব হাতীৰ অস্থি, মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 10:11 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়া ৰাক্ষস গণ হ'ব মেঘৰ অস্থি, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। অৱশ্যে ৰাত্ৰি 4:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃষ ৰাশি হ'ব শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। কিন্তু ৰাত্ৰি 10:11 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:43 পৰা 10:02। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:45 পৰা 2:34। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আজি পিতৃ মাতৃৰ কথা শুনি চলাটো ভাল হ'ব। পিতৃ মাতৃৰ কথা নুশুনিলে হয়তো আপোনাৰ কোনোবা ক্ষেত্ৰত ক্ষয়ক্ষতি হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতা প্ৰবল বাঢ়িব। গতিকে অকণমান সময়লৈকে এনেই বহি নাথাকে। আজি সংগীত শুনাৰো অকণমান ইচ্ছা বাঢ়িব পাৰে। সংগীতৰ প্ৰতি, বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ প্ৰতি তেওঁলোকৰ ৰুচি বৃদ্ধি পাব। আজি মনত চলি থকা চিন্তাসমূহ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আলোচনা কৰাও দেখা যাব। আজি কোনো পুৰণা বন্ধু হয়তো লগ পাব পাৰে, কোনো পুৰণা বন্ধুৰ সৈতে বহুদিনৰ মূৰত হয়তো যোগাযোগ হ'ব পাৰে। আজি নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো বিশেষ লাভদায়ক হ'ব। হয়তো খঙৰ পৰিমাণ অকণমান কোনোবা সময়ত বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে দৈনন্দিন কৰিবলগীয়া কামসমূহ আজি খুব খৰতকীয়াকৈ কৰা দেখা যাব। ভাৱৰ আদান প্ৰদান কৰা দেখা যাব। মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰা এওঁলোকক দেখা যাব। বাকী লক্ষ্য কৰিলে শিক্ষা ক্ষেত্ৰতো এওঁলোকৰ দিনটোত কিছু জ্ঞান অৰ্জনৰ প্ৰবল সম্ভাৱনা আছে। গতিকে কিবা ভাল কথা শিকিব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান মনত হয়তো চিন্তা চলি থাকিব পাৰে। কিবা চিন্তাই হয়তো অকণমান খেলি মেলি লগাব পাৰে। কিন্তু এওঁলোকৰ আজি নৃত্য গীতত সুনাম অৰ্জনৰ পূৰ্ণ সম্ভাৱনা আছে। নৃত্য গীতত অকণমান ৰুচিও বৃদ্ধি পাব। খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। খৰচত হয়তো আপুনি নিয়ন্ত্ৰণ সিমান ৰাখিব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি
কোনোবা ব্যক্তি নিমন্ত্ৰণ দিব, গতিকে ক'ৰবাৰ পৰা সৰু সুৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰিব, মনে যি কৰিব বিচাৰিব সেইটোৱে এওঁলোকে কৰা দেখা যাব। আনৰ প্ৰেছাৰত, আনৰ জোৰ জবৰদস্তিত আজি কাম এওঁলোকে কৰিব নিবিচাৰে, যিকোনো কাম হওক সেয়া। আজি কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সুখবৰ আহিব এই ৰাশি ব্যক্তিসকলৰ। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো ঘৰত অকণমান খৰচ বাঢ়িব পাৰে, হয়তো ঘৰুৱা সা সম্পত্তিও আজি ঘৰলৈ আহিব পাৰে। আজি জীৱনশৈলী খুব সৰল হৈ পৰিব, গতিকে এওঁলোকে সহজ সৰল আজি জীৱন যাপন কৰা দেখা যাব। বৰ বিশেষ কিছু খৰচো এওঁলোকৰ নহয়, গতিকে খৰচতো বৰ বিশেষ চিন্তা কৰিব নালাগে। কিন্তু আচাৰ ব্যৱহাৰ আৰু খুব এওঁলোকৰ কিছু আচৰণ খুব সুন্দৰ হৈ পৰিব। সমাজত সকলোৱে প্ৰশংসা কৰিব আপোনাৰ। হয়তো ব্যক্তিত্বৰ প্ৰশংসা অন্য ব্যক্তিয়ে কৰিব পাৰে, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকৰ দিনটোৰ শেষৰ ভাগত কিবা শুভ খবৰ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আহিব পাৰে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱ দূৰ হ'ব, গতিকে সাহস আৰু কিছু উৎসাহ বাঢ়িব। লগতে এওঁলোকৰ উত্তম খাদ্য গ্ৰহণ কৰাৰ আজি ক'ৰবাত নহয় ক'ৰবাত আপুনি নিশ্চয় সুবিধা পাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত হাতত ধনৰ আগমন হ'ব, হয়তো পাবলগীয়া ধন আপুনি লাভ কৰিব পাৰে। উপাৰ্জন কৰাৰো আজি ইচ্ছা প্ৰবল বাঢ়িব। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। আজি প্ৰিয়জনে আপোনাক প্ৰয়োজনীয় সময়ত সম্পূৰ্ণ ছাপোৰ্ট কৰিব, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাৰ মন প্ৰবল থাকিব, গতিকে এওঁলোকৰ ঘৰত থকাৰ মন সিমান নাযাব পাৰে। ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা বিশেষ বাঢ়িব পাৰে। আজি কিবা হয়তো বজাৰ কৰিবলগীয়াও আপুনি হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে হয়তো নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠিব পাৰে, গতিকে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও অকণমান আছে। লগতে আজি শিক্ষা ক্ষেত্ৰত নতুনত্বৰ যুগ আছে, গতিকে পুৰণা পঢ়া শুনাত হয়তো গুৰুত্ব কমিব পাৰে, কিন্তু নতুন পঢ়া শুনাত তেওঁলোকৰ আজি ৰুচি আৰু ধাউতি অকণমান বৃদ্ধি পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 3 আৰু শুভ ৰং হ'ব আজি কমলা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি দায়িত্ব অকণমান বাঢ়িব, গতিকে বিগত দিনৰ তুলনাত আজি হয়তো যিকোনো ক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ হাতত ধন টকা পইচা থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথো আপুনি বিচাৰি পাব। আজি আলহী নতুবা কোনো সম্বন্ধীয় ব্যক্তিৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব। হয়তো কিবা কথাত মতভেদ নতুবা মনোমালিন্য হ'ব পাৰে, কিন্তু এওঁলোকৰ কৰ্মত সাফল্যৰ বিশেষ যোগ আছে, গতিকে আজিৰ দিনটোত কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰা অত্যন্ত আজি শুভদায়কভাৱে পাৰ হ'ব। আজি সন্মান লাভ কৰিব আপুনি, বিশেষকৈ সামাজিক ক্ষেত্ৰত। সমাজত যদি ক'ৰবাত যায় তেতিয়াহ'লে সামাজিক সন্মান আপুনি লাভ কৰিব। আজি ঘৰত হয়তো সৰু সুৰা পাৰ্টি নতুবা সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে, কিন্তু এওঁলোকৰ শিক্ষাৰ্থীসকলৰ পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে, পঢ়াত মনোযোগ অকণমান কম হোৱা দেখা যাব। কিন্তু এওঁলোকৰ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি মনত উৎসাহ উদ্দীপনা আৰু কিছু সাহস বাঢ়িব। হঠাৎ অৱশ্যে এওঁলোকৰ লাভ আজি হোৱা দেখা যাব। কোনোবা ক্ষেত্ৰত হঠাৎ লাভান্বিত হ'ব পাৰে। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ স্বাস্থ্যৰ অকণমান দুৰ্বল হ'ব পাৰে, গতিকে হয়তো তেনে কোনো ব্যক্তিৰ স্বাস্থ্যত দুৰ্বলতা আহিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা নতুন সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। আজি সকলো দিশত আপুনি পাৰদৰ্শী হ'ব পাৰিব, গতিকে এই সিংহ ৰাশি ব্যক্তিসকল আজি সকলো ক্ষেত্ৰত পাৰদৰ্শী হৈ পৰা দেখা যাব।
আজৰি সময়ত তেওঁলোকক পজিটিভ কামত আগভাগ, পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি আধ্যাত্মিক হয়তো ৰুচি বাঢ়িব পাৰে, হয়তো ধ্যান সাধনা নতুবা অন্য কোনো ক্ষেত্ৰত তেওঁলোকৰ ৰুচি বাঢ়িব পাৰে। আজি কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ পজিটিভ এনাৰ্জি দিয়া দেখা যাব। লগতে কিতাপখানি পঢ়াৰো ইচ্ছা বাঢ়িব, বিশেষকৈ কিবা ভাল গ্ৰন্থ হয়তো অধ্যয়ন কৰি দিনটোৰ বেছি সময় এই সিংহ ৰাশি ব্যক্তিসকলে পাৰ কৰিব পাৰে। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো আজি অতি ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত আজি আপুনি ব্যস্ত থাকিব লাগিব, কিন্তু অত্যাধিক উপাৰ্জন, অত্যাধিক আজি আয় আপোনাৰ হাতলৈ আগমন হ'ব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলৰ সন্মান প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে আনে আপোনাক পৰ্যাপ্ত সন্মান কৰিব। আজি বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব, কিয়নো কোনোবা ক্ষেত্ৰত হয়তো বন্ধুৱে আপোনাক ধন বিচাৰিব পাৰে। সেই ধন যদি আপুনি বন্ধুক দিয়ে হয়তো অনাগত দিনত উভতাই নাপাবও পাৰে। আজি পৰিয়ালৰ প্ৰয়োজনীয় এওঁলোকে কামবোৰ কৰা দেখা যাব, গতিকে পাৰিবাৰিক কাম, ঘৰুৱা কাম এওঁলোকে কাম বনত আগভাগ লোৱা দেখা যাব। কিন্তু মনত উল্লাস আৰু মনত কিছু উৎসাহ ভাৱ বৃদ্ধি পাব। যিকোনো কাম কৰিবলৈ এওঁলোক আজি এক্টিভ হৈ থকা দেখা যাব। আজি হয়তো ভাবি থকা কামসমূহ কৰিম বুলি ভাবিলে হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ যি কাম কৰিম বুলি ভাবিছিল সেই কামত অকণমান সাল সলনি কৰিব লাগিব। আজি ঘূৰা ফুৰাৰ যোগ দেখা গৈছে, গতিকে কোনোবা নহয় কোনোবা সময়ত দিনটোৰ যিকোনো সময়ত ক'ৰবাত ঘূৰা ফুৰা কৰাৰ সুবিধা পাব। আজি শিশুৰ পৰা অকণমান দূৰত্ব বজাই ৰখাটো ভাল হ'ব, কিয়নো শিশুৱে হয়তো আপোনাক আমনি কৰিব পাৰে। বাকী শিক্ষাৰ ক্ষেত্ৰত আজি পঢ়া শুনাটো গুৰুত্ব বাঢ়িব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিশ অতি শুভ। আজি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ নিশ্চয় আজি স্বাস্থ্য বিগত দিনৰ তুলনাত সবল হৈ পৰিব, কিন্তু যদি অধিক যাত্ৰা কৰে, ক'ৰবাত দীঘলীয়া যাত্ৰা কৰে, তেতিয়াহ'লে হয়তো পুনৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব, গতিকে আপুনি কষ্ট নকৰাকৈ আপোনাৰ হাতলৈ ধন আগমন হ'ব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকি আপোনাৰ হ'ব পাৰে। জীৱনত অকণমান আনৰ পৰা সহায় লোৱাটো ভাল হ'ব। আজি হয়তো হঠাৎ খঙো বাঢ়িব পাৰে, কোনো কথাই হয়তো খঙৰ পৰিমাণ অকণমান বৃদ্ধি কৰিব পাৰে। আজি সম্বন্ধীয় ব্যক্তি আপোনাৰ হয়তো খা খবৰ ল'ব পাৰে, কিন্তু এই সেই ব্যক্তিসকলৰ আজি অকণমান এটা সৰু পদক্ষেপে তেওঁলোকৰ অনাগত দিনৰ বাবে সুখবৰ লৈ আহিব। গতিকে আজিৰ দিনটোত বহি নাথাকিব। আজিৰ দিনটোত অকণমান এক্টিভ হৈ থকাটো, ক'ৰবাত কিবা যদি সিদ্ধান্ত ল'বলগীয়া আছে সেই সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি খেলা ধূলাৰ ফালৰ পৰাও দিনটো অতি শুভ। খেলাত সুনাম অৰ্জন কৰিব পাৰিব, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি নতুন চিন্তা মনত চলি থাকিব পাৰে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ নতুনত্বৰ চিন্তা অকণমান মনত চলি থাকিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত গুৰুত্ব বাঢ়িব, কিয়নো পঢ়া শুনাত আজি কিবা ভাল কিতাপ পঢ়াৰ হয়তো সম্ভাৱনা যথেষ্ট আহি পৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি শাৰীৰিক শক্তি আৰু মানসিক ইচ্ছা কিছু কমিব পাৰে। কাম কৰাৰ ইচ্ছা হয়তো অকণমান কম হ'ব পাৰে, কিন্তু আজি এওঁলোকে সন্তানৰ পৰা আনন্দ লাভ কৰিব। সন্তানৰ কিবা ভাল খবৰ শুনিব পাব পাৰে এই ৰাশি ব্যক্তিসকলে। অৱশ্যে ধন আগমন এওঁলোকৰ হাতলৈ হৈ থাকিব, গতিকে আৰ্থিক যদি সমস্যা চলি আছিল সেই সমস্যাবোৰ আজিৰ দিনটোত সমাধান হ'ব। আজি আপোনাৰ স্বভাৱ চৰিত্ৰৰ বাবে হয়তো সকলোৱে আপোনাক মৰম চেনেহ কৰিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি মনৰ আশাসমূহ উচ্চ হ'ব, গতিকে উচ্চ চিন্তা আজি মনত চলিব পাৰে। আকৰ্ষণীয় শক্তিও বাঢ়িব, গতিকে আপুনি সমাজত
সকলোৱে মন আকৰ্ষণ কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সমাজত সকলোৱে মানি চলা শুনি চলা দেখা যাব। আজি ইয়াৰ উপৰিও সেই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনৰ বাবে খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ আকস্মিক হয়তো শিক্ষাত কিবা ভাল খবৰ পাব পাৰে। গতিকে বিগত দিনত পাবলগীয়া কিবা ভাল খবৰ শিক্ষা ক্ষেত্ৰত আজি এওঁলোকে পাব পাৰে। বন্ধু বান্ধৱৰ পৰাও শিক্ষাত সহায় সহযোগিতা লাভ কৰিব। কিন্তু এওঁলোকৰ আজি সৰু সুৰা যাত্ৰাত খৰচ হ'ব পাৰে। যলৈকে নাযাওক কিয় আপুনি ক'ৰবাত গ'লে খৰচ আজি নিশ্চয় কৰিব লাগিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ কথা নতুবা বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে। আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিলে বাকী সকলো দিশত আপোনাৰ দিনটো শুভ হৈ পৰিব। পাবলগীয়া ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি কোনোবা ব্যক্তিয়ে দিবলগীয়া আছিল তেনে ধন আজি লাভ কৰিব। আজি পৰিশ্ৰম অকণমান বাঢ়িব। আপুনি কাম বেছিকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু মনৰ আশাসমূহ পূৰ্ণ হ'ব। যি কথা ভাবি আছিল সেই ভাবি থকা কামসমূহ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজৰি সময়ৰো সদুপয়োগ হ'ব। কিবা যদি কৰিবলগীয়া কাম আছে এওঁলোকে বিশেষকৈ সেই আজৰি সময়ত কৰা দেখা যাব। আজি সৰু সুৰা উপহাৰ নতুবা কিবা হয়তো আপুনি উৎসাহ আনৰ পৰা পাব পাৰে। বিশেষকৈ উপহাৰ প্ৰাপ্তিৰ অকণমান সম্ভাৱনা দেখা গৈছে। লগতে হঠাৎ আকস্মিক শুভ খবৰে এওঁলোকৰ ঘৰত এক সুন্দৰ পৰিৱেশ কৰি তুলিব। গতিকে ঘৰুৱা ক্ষেত্ৰত কিবা শুভ খবৰ হয়তো হঠাৎ আহিব পাৰে। বাকী শিক্ষাত অৱশ্যে মন অকণমান নাযাব পাৰে। পঢ়া শুনাত গুৰুত্ব কিছু কম হোৱা দেখা যাব, বিশেষকৈ সৰু শিক্ষাৰ্থীসকলৰ বাবে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব আজি বগা। মকৰ ৰাশি ব্যক্তিসকলে যদি নিজৰ শাৰীৰিক শক্তি আজি সৎ পথত ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ আজি দিনটোত যথেষ্ট কাম হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। কোনোবা ক্ষেত্ৰত হয়তো আপুনি আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰে। পাৰিবাৰিক সমস্যাসমূহ দূৰ হ'ব। গতিকে ঘৰত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাসমূহৰ আজি সমাধান হ'ব। পৰিয়ালৰ দায়িত্ব অকণমান বাঢ়িব। পৰিয়ালৰ কিবা নহয় কিবা আপুনি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকিও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি দিনটোৰ বেছি সময় অকলশৰেই পাৰ হ'ব। বাকী ঘৰত থাকিলে চাফ চিকুণ কৰা, ঘৰৰ পৰিপাতি কৰা নতুবা ঘৰৰ বিভিন্ন কাম বনত এওঁলোকে আগভাগ লোৱা দেখা যাব। কিন্তু আত্মীয়ৰ পৰা অকণমান সতৰ্ক হৈ চলিব। কোনোবা আত্মীয় ব্যক্তিয়ে হয়তো আপোনাৰ বিৰোধ কৰিব পাৰে কিবা কথাক লৈ। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে শিক্ষাত অৱশ্যে দিনটো শুভ হৈ পৰিব, কিয়নো শিক্ষাগুৰুৰ পৰা শুভ উপদেশ পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 5 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱ দূৰ হ'ব। গতিকে সাহসী হৈ পৰা দেখা যাব। যি পৰিস্থিতি নহওক তেওঁলোকে সেই পৰিস্থিতি আজি মোকাবিলা কৰিব পাৰিব। কৰ্মস্থানত উন্নতি হ'ব। কৰ্মত আজি বিভিন্ন প্ৰকাৰৰ ভাল খবৰো আপুনি পাব পাৰে। আজি ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সমস্যা সমাধান হ'ব। অৱশ্যে ধনৰ আৱশ্যকতা পৰিব পাৰে। কোনোবা সময়ত ধন হয়তো আপোনাৰ প্ৰয়োজন হ'ব পাৰে। কিন্তু আজি ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে লগ হৈ আপুনি কিবা কাম বনতো হয়তো অংশগ্ৰহণ কৰা দেখা যাব। কিবা কামত ঘৰৰ কোনোবা ব্যক্তি সহায় কৰিব পাৰে। আজি প্ৰিয়জনৰ পৰা আপোনাৰ কিবা উন্নতি হ'ব। প্ৰিয়জনৰ পৰা কিবা লাভো আপুনি ল'ব পাৰিব পাৰে। আজি অফিচৰ কামত নতুবা বিশেষকৈ আপুনি যদি চাকৰি বাকৰি কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত হয়তো আকস্মিক কিবা খবৰ লাভ কৰিব পাৰে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে আজি যি বিষয় অকণমান দুৰ্বল সেই বিষয়ত শিক্ষাগুৰুৰ পৰা যদি উপদেশ লয় সেই বিষয় আজি স্পষ্ট হৈ পৰিব। সেই বিষয়ত তেওঁলোকৰ আজি কিছু উন্নতি হ'ব।
গতিকে শিক্ষাগুৰুৰ পৰা সেই দুৰ্বল বিষয়ত উপদেশ লোৱাটো ভাল হ'ব। অৱশ্যে এওঁলোকক শিক্ষাগুৰুৱে যথেষ্ট মৰম চেনেহ আজি কৰা দেখা যাব, কিন্তু এওঁলোকৰ মনত চঞ্চলতাও আজি দিনটোৰ আৰম্ভণিত থাকিব পাৰে। দিনটোৰ বিশেষকৈ মধ্যভাগলৈকে এওঁলোকৰ মনত চঞ্চলতা বাঢ়িব, ক'ৰবাত ঘূৰা ফুৰাৰ ইচ্ছাও বাঢ়িব পাৰে। বাকী অন্য দিশত শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত যত্ন ৰাখিব। যদি কমকৈ খোৱা লোৱা কৰে তেতিয়াহ'লে হয়তো স্বাস্থ্য আজি দুৰ্বল হৈ পৰিব পাৰে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। বিশেষকৈ খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বাঢ়িব। ক'ৰবাত খৰচ কৰিব নালাগিলেও হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এওঁলোকৰ জ্ঞান আজি বৃদ্ধি পাব। নতুন নতুন কথা জনাৰো ইচ্ছা এওঁলোকৰ প্ৰবল বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। লগতে নিজক নিয়ন্ত্ৰণ ৰাখিব। হয়তো কোনো কথাত আনৰ কিবা কথাই হয়তো খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি আপোনাৰ সৌন্দৰ্য বৃদ্ধি পাব, গতিকে অকণমান হ'লেও দেখাত আপোনাৰ সৌন্দৰ্য কিছু বৃদ্ধি হোৱা দেখা যাব। লগতে সৰু সুৰা যাত্ৰা হ'ব পাৰে। আপুনি হয়তো ওচৰ পাজৰৰ ক'ৰবালৈ হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনৰ সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। যিকোনো ক্ষেত্ৰত আজি প্ৰিয়জনে আপোনাক ছাপোৰ্ট কৰিব। কিন্তু এওঁলোকৰ শিক্ষাৰ্থীসকলৰ আজি শিক্ষাত বিশেষকৈ নতুনত্বৰ যোগ আছে। যিকোনো পঢ়া শুনাত হয়তো মন নবহিব পাৰে। অকণমান নতুন কিতাপ পঢ়াৰ ইচ্ছাহে বিশেষভাৱে বাঢ়িব পাৰে। বাকী দিনটোত অন্য সকলো দিশত শুভ ফল লাভ কৰিব। সকলো দিশত তেওঁলোকৰ দিনটোত গ্ৰহস্থিতিসমূহ অতি সুন্দৰ দেখা গৈছে। শুভ সংখ্যা বিশেষভাৱে আজি থাকিব 9 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।